মেডিকেল কলেজতো গলে আমাৰ নাৰ্ছ বাইদেউসকলে মুখখন ইমান পঠোৱা শব্দটো ক'ব ভাল নালাগে, ইমান মুখখন গহীন গম্ভীৰ কৰি ৰাখে, ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ যায়। মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই। হাঁহিটো আমি এনেই মাৰি থাকিব পাৰো নে হাঁহিৰ দাম আছে নেকি কিবা? কোনোতো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয়। আমি সকলোৱে ৰোগীক খুব ভাল কৰি সেৱা কৰো, কিন্তু মুখত হাঁহিটো নথকাৰ কাৰণে আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে। মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই। হাঁহিটো আমি এনেই মাৰি থাকিব পাৰো নে হাঁহিৰ দাম আছে নেকি কিবা? কোনোতো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয়। কিন্তু মই গুৱাহাটী মেডিকেল কলেজতো গলে আমাৰ নাৰ্ছ বাইদেউসকলে মুখখন ইমান পঠোৱা শব্দটো ক'ব ভাল নালাগে, ইমান মুখখন গহীন গম্ভীৰ কৰি ৰাখে, ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ যায়। কোনোবা মহিলা এগৰাকী লেবাৰ ৰুমত গৈছে, চিজাৰিন কৰিব গৈছে, তাৰ আগত যদি আমি হাঁহি মাৰি কওঁ যে বাইদেউ আপোনালোকৰ একো সমস্যা নাই, এনেকুৱা চিজাৰিন আমাৰ ইয়াত হৈয়ে থাকে, অলপ আগতেও আমি চিজাৰিন কৰি থৈ গৈছো, কোনো চিন্তা নাই, ফটক কৰি হৈয়ে যাব, তাকে নকৰি আমি মুখখন গোমোঠা কৰি ৰাখো। আমি সকলোৱে ৰোগীক খুব ভাল কৰি সেৱা কৰো, কিন্তু মুখত হাঁহিটো নথকাৰ কাৰণে আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে। মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই। হাঁহিটো আমি এনেই মাৰি থাকিব পাৰো নে হাঁহিৰ দাম আছে নেকি কিবা? কোনোতো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয়। কিন্তু মই গুৱাহাটী মেডিকেল কলেজতো গলে আমাৰ নাৰ্ছ বাইদেউসকলে মুখখন ইমান পঠোৱা শব্দটো ক'ব ভাল নালাগে, ইমান মুখখন গহীন গম্ভীৰ কৰি ৰাখে, ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ যায়। কোনোবা মহিলা এগৰাকী লেবাৰ ৰুমত গৈছে, চিজাৰিন কৰিব গৈছে, তাৰ আগত যদি আমি হাঁহি মাৰি কওঁ যে বাইদেউ আপোনালোকৰ একো সমস্যা নাই, এনেকুৱা চিজাৰিন আমাৰ ইয়াত হৈয়ে থাকে, অলপ আগতেও আমি চিজাৰিন কৰি থৈ গৈছো, কোনো চিন্তা নাই, ফটক কৰি হৈয়ে যাব, তাকে নকৰি আমি মুখখন গোমোঠা কৰি ৰাখো। আমি সকলোৱে ৰোগীক খুব ভাল কৰি সেৱা কৰো, কিন্তু মুখত হাঁহিটো নথকাৰ কাৰণে আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে। মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই। হাঁহিটো আমি এনেই মাৰি থাকিব পাৰো নে হাঁহিৰ দাম আছে নেকি কিবা? কোনোতো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয়। কিন্তু মই গুৱাহাটী মেডিকেল কলেজতো গলে আমাৰ নাৰ্ছ বাইদেউসকলে মুখখন ইমান পঠোৱা শব্দটো ক'ব ভাল নালাগে, ইমান মুখখন গহীন গম্ভীৰ কৰি ৰাখে, ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ যায়। কোনোবা মহিলা এগৰাকী লেবাৰ ৰুমত গৈছে, চিজাৰিন কৰিব গৈছে, তাৰ আগত যদি আমি হাঁহি মাৰি কওঁ যে বাইদেউ আপোনালোকৰ একো সমস্যা নাই, এনেকুৱা চিজাৰিন আমাৰ ইয়াত হৈয়ে থাকে, অলপ আগতেও আমি চিজাৰিন কৰি থৈ গৈছো, কোনো চিন্তা নাই, ফটক কৰি হৈয়ে যাব, তাকে নকৰি আমি মুখখন গোমোঠা কৰি ৰাখো।